ৰাজীৱ হতিয়াই মোক তেওঁ এটি ল'ৰা সন্তান দি থৈ গৈছে আৰু মই এই ল'ৰা সন্তানটিক জাতিটোৰ কাৰণে আগবঢ়াই দিম। হয়, আদ্যশ্ৰাদ্ধৰ দিনা ৰাজীৱ হতিয়াৰ পত্নীৰ আৱেগিক মন্তব্য আৰু লগতে আনফালেদি গৌৰৱ গগৈ উপস্থিত হ'ল তাত ৰাজীৱ হতিয়াৰ আদ্যশ্ৰাদ্ধত আৰু গৌৰৱ গগৈ উপস্থিত হৈ গৌৰৱ গগৈ কি মন্তব্য আগবঢ়ালে আপোনালোকে এই দুটা ভিডিঅ' লৈ আহিছোঁ একেলগে। আপোনালোকে ভিডিঅ'টো চাওকচোন এবাৰ, ভাল ধৰণে ভিডিঅ'টো চাওক, কমেণ্ট এটা কৰিব আৰু ক'ৰ পৰা ভিডিঅ'বিলাক চাই আছে আপোনালোকে জনাব। পাৰিলে চেনেলটোত এটা লাইক কৰি দিব, চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে কৰি দিব। চাওক, ৰাজীৱ দাই তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছোঁ এইষাৰ কথা। কৃপণালী নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমাৰ কাম্য। ৰাজীৱ দাই, মই তেখেতক ৰাজীৱ দা বুলিয়ে মাতিছিলোঁ, সম্বোধন কৰিছিলোঁ। ৰাজীৱ দাই মোক তেখেতৰ হৈ ল'ৰা এটা দি থৈ গৈছে। ল'ৰাটোকো মই জাতিটোৰ কাৰণে আগবঢ়াই দিম আৰু এইখিনি কৰোঁতে আপোনালোকৰ সাহস আৰু অনুপ্ৰেৰণা, আপোনালোকৰ পৰামৰ্শৰ দৰকাৰ হ'ব। আপোনালোকে কৃপণালী নকৰাকৈ মোৰ মানুহজনক ইমান মৰম কৰিছে, মোৰ অনুভৱ কেনেকুৱা মই ভাষাৰে বুজাব নোৱাৰো। আৰু বিভিন্নজনে অপূৰ্বজ্যোতি মোহন, লক্ষ্যজিৎ বৰুৱা তাহাঁতি এটা নিশাৰ ভিতৰতে তেখেতলৈ এটি গীত আগবঢ়াইছিলে। 13 নে 14 তাৰিখে ৰিলিজ কৰিছিলে, মই সঠিকভাৱে পাহৰিছোঁ। তাৰপিছতে আমাৰ লোহিত গগৈদেৱ, অসমৰ কণ্ঠশিল্পী, এজন বিশিষ্ট শিল্পী লোহিত গগৈদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। বিশ্বজিৎ খাটোৱাল, সঞ্জীৱ বৰাদেৱৰ কথাৰে বিপিন চাওডাংদেৱেও এটি গীতেৰে ৰাজীৱ দাক মৰম যাচিছে। তেখেতসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি ইয়াত উপস্থিত থকা জনগণলৈ মই এই মঞ্চৰ পৰাই সেৱা জনাইছোঁ। আমাৰ পৰিয়ালটোৰ ফালৰ পৰা আপোনালোকক আপ্যায়ন কৰোঁতে যদি কিবা কোনোবাখিনিত ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে নিজ গুণে ক্ষমা কৰিব আৰু আমাক আশীৰ্বাদ কৰিব। আমাৰ এই বিপদৰ সময়ত আপোনালোকৰ উপস্থিতিয়ে আমাক যে কিমান সাহসী কৰি তুলিছে আমি ভাষাৰে বুজাব নোৱাৰো। মই বাৰে বাৰে কৈছোঁ এইষাৰ কথা। আৰু আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব, ল'ৰাটোকো আশীৰ্বাদ কৰিব। ময়ো যাতে সাহসেৰে মূৰ তুলি থিয় হৈ থাকিব পাৰোঁ তাৰ বাবে আশীৰ্বাদ কৰিব। আৰু আমি যদি সম্ভৱ সমস্যাৰে কওঁচোন ৰাজীৱ দাৰ এটা ভাল লগা শব্দ, যিটো তেখেতৰ হয়তো আটাইতকৈ ভাল লগা এটা বাক্য, সকলোৱে সমস্যাৰে ক'ব দেই, জয় আই অসম, জয় আই অসম, জয় আই অসম। ইতিমধ্যে আহি উপস্থিত হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু আমি শুনিব পাৰিছোঁ গৌৰৱ গগৈয়ে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা 10 লাখ টকা স্থানৰ বাবে আগবঢ়াইছে। মহাপুণ্যভূমিত পৰিণত হ'ল শদিয়া, মৃত্যু হৈও অমৰ হৈ থাকিল ৰাজীৱ শদিয়া। কি ক'ব? না, মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি শ মানুহ আজি এই অনুষ্ঠানলৈ আহিছে। সকলোকে যে ভালদৰে স্বাগতম জনাইছে, খুব সুস্থভাৱে আৰু চিজিলভাৱে তেওঁলোকে যে অনুষ্ঠান আয়োজন কৰিছে সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ গাঁৱৰ মাজত ৰাজীৱ হতিয়া কিমান জনপ্ৰিয় আৰু যে চাৰিওফালৰ পৰা ৰাইজবোৰ আহিছে, ধেমাজিৰ পৰা ৰাইজ আহিছে, মাজুলীৰ পৰা ৰাইজ আহিছে। সেইটোৱে প্ৰমাণ কৰে যে প্ৰয়াত ৰাজীৱ হতিয়াৰ প্ৰতি মানুহৰ কিমান আৱেগ আছে, শ্ৰদ্ধা আছে। আৰু সেইটোৱে আমালোকৰ কৰ্তব্য যে যিখিনি কথা ওপৰত, যিখিনি বিষয়ৰ ওপৰত ৰাজীৱ হতিয়াই নিজৰ গীতৰ জৰিয়তে নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিছিল, এই প্ৰত্যেক
ক্ষেত্ৰত যে আমি দায়বদ্ধতাৰে আমি কামখিনি কৰি যাওঁ বিভিন্ন অভাৱ যে আমি দূৰ কৰিব পাৰোঁ আৰু নিজৰ অসমীয়া সমাজখনক আৰু আগুৱাই লৈ যাব পাৰোঁ মই ভাবোঁ যদি এই ধৰণৰ আমি সকলোৱে একত্ৰিত হৈ কামখিনি কৰি যাওঁগৈ তেতিয়া নিশ্চয় প্ৰয়াত ৰাজীৱ শদিয়াৰ আত্মা শান্তি লাভ কৰিব আৰু গৌৰৱদা 1.5 লাখ মানুহ হৈছে মানুহে নৰা কাটিছে মানুহে খৰি কাটিছে আৰু 23খন গাঁৱৰ ৰাইজে একেলগে ৰাইজক এসাঁজ খুৱাইছেও এই যিটো একতা এই একতাই প্ৰমাণ কৰিছে অসমীয়া জাতিয়ে পলমকৈ হ'লেও প্ৰকৃত শিল্পীক সন্মান দিবই না নিশ্চয় মই সেইকাৰণে প্ৰথমতে মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন তেওঁলোকে একত্ৰিত হৈ এজন জাতীয়বাদী চিন্তা ধাৰণাৰ এজন ব্যক্তিক যে সন্মান কৰিছে শ্ৰদ্ধা কৰিছে এইটো সঁচাকৈ আমি আমাৰ বৰ্তমান ৰাইজৰ চেষ্টা চাই আমি নিজে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি NB নিউজেও তেখেতৰ স্মৃতি বিজড়িত হৈ থাকিব বুলিয়ে এটা বঁটা ৰাজীৱ শদিয়াৰ নামত প্ৰতি বছৰ আগবঢ়াম বুলি আজি ঘোষণা কৰা হৈছে সেই ক্ষেত্ৰতো আপোনাৰ পৰা অকণমান জানিব না খুব এটা ভাল পদক্ষেপ লৈছে মই আশা কৰোঁ যে এনেদৰে আমি সকলোৱে নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি যামগৈ মৃত্যু যে এটা শিল্প সেই কথা প্ৰমাণ কৰিলে ৰাজীৱ শদিয়াই যিগৰাকী জনতাৰ শিল্পীগৰাকী আজি ৰাজহুৱা আদ্যশ্ৰাদ্ধত ইতিমধ্যে আহি উপস্থিত হৈছে যোৰহাটৰ সাংসদ গৌৰৱ গগৈ আৰু আমি শুনিব পাৰিছোঁ গৌৰৱ গগৈয়ে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা 10 লাখ টকা স্থানৰ বাবে আগবঢ়াইছে মহাপুণ্যভূমিত পৰিণত হ'ল শদিয়া মৃত্যু হৈও অমৰ হৈ থাকিল ৰাজীৱ শদিয়া কি ক'ব না মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আজি শ মানুহ আজি এই অনুষ্ঠানলৈ আহিছে সকলোকে যে ভালদৰে স্বাগতম জনাইছে খুব সুস্থভাৱে আৰু চিজিলভাৱে তেওঁলোকে যে অনুষ্ঠান আয়োজন কৰিছে সেইটোৱে প্ৰমাণ কৰে যে বৰ্তমানৰ গাঁৱৰ মাজত ৰাজীৱ শদিয়া কিমান জনপ্ৰিয় আৰু যে চাৰিওফালৰ পৰা ৰাইজবোৰ আহিছে ধেমাজিৰ পৰা ৰাইজ আহিছে মাজুলীৰ পৰা ৰাইজ আহিছে এইটোৱে প্ৰমাণ কৰে যে প্ৰয়াত ৰাজীৱ শদিয়াৰ প্ৰতি মানুহৰ কিমান আৱেগ আছে শ্ৰদ্ধা আছে আৰু সেইটোৱে আমালোকৰ কৰ্তব্য যে যিখিনি কথা ওপৰত যিখিনি বিষয়ৰ ওপৰত ৰাজীৱ শদিয়াই নিজৰ গীতৰ জৰিয়তে নিজৰ মনৰ কথাবোৰ ব্যক্ত কৰিছিল এই প্ৰত্যেক ক্ষেত্ৰত যে আমি দায়বদ্ধতাৰে আমি কামখিনি কৰি যাওঁ বিভিন্ন অভাৱ যে আমি দূৰ কৰিব পাৰোঁ আৰু নিজৰ অসমীয়া সমাজখনক আৰু আগুৱাই লৈ যাব পাৰোঁ মই ভাবোঁ যদি এই ধৰণৰ আমি সকলোৱে একত্ৰিত হৈ কামখিনি কৰি যাওঁগৈ তেতিয়া নিশ্চয় প্ৰয়াত ৰাজীৱ শদিয়াৰ আত্মা শান্তি লাভ কৰিব আৰু গৌৰৱদা 1.5 লাখ মানুহ হৈছে মানুহে নৰা কাটিছে মানুহে খৰি কাটিছে আৰু 23খন গাঁৱৰ ৰাইজে একেলগে ৰাইজক এসাঁজ খুৱাইছেও এই যিটো একতা এই একতাই প্ৰমাণ কৰিছে অসমীয়া জাতিয়ে পলমকৈ হ'লেও প্ৰকৃত শিল্পীক সন্মান দিবই না নিশ্চয় মই সেইকাৰণে প্ৰথমতে মই স্থানীয় ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন তেওঁলোকে একত্ৰিত হৈ এজন জাতীয়বাদী চিন্তা ধাৰণাৰ এজন ব্যক্তিক যে সন্মান কৰিছে শ্ৰদ্ধা কৰিছে এইটো সঁচাকৈ আমি আমাৰ বৰ্তমান ৰাইজৰ চেষ্টা চাই আমি নিজে অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি NB নিউজেও তেখেতৰ স্মৃতি বিজড়িত হৈ থাকিব বুলিয়ে এটা বঁটা ৰাজীৱ শদিয়াৰ নামত প্ৰতি বছৰ আগবঢ়াম বুলি আজি ঘোষণা কৰা হৈছে সেই ক্ষেত্ৰতো আপোনাৰ পৰা অকণমান জানিব না খুব এটা ভাল পদক্ষেপ লৈছে মই আশা কৰোঁ যে এনেদৰে আমি সকলোৱে নিজৰ